নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আজি বদৰুদ্দিন আজমলে মিয়াই দিছপুৰ দখল কৰাক লৈ যি মন্তব্য কৰিছে হেয়া হৈছে মিয়াৰ মনৰ কথা বদৰুদ্দিন আজমলে উল্লেখ কৰিছে গতিকে ই এক অসমৰ বাবে আটাইকৈ উদ্বেগজনক এটা বিষয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বদৰুদ্দিন আজমলৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰে মিয়াই এই কথা মিয়াৰ মনৰ কথা আজমলে প্ৰকাশ কৰিছে গতিকে অসমীয়া এতিয়া এক হ'ব লাগিব অসমীয়া এক হৈ এখন যুদ্ধ কৰিব লাগিব বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ মিয়াৰ মনৰ কথা ক'লে বদৰুদ্দিন আজমলে আজি দিছপুৰ মিয়াই 10 বছৰৰ ভিতৰত দখল কৰিব বুলি যি মন্তব্য কৰিছে সেই মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰিছে অসমীয়া এক হ'ব লাগিব আজমলে যি কৈছে সেইটো ময়ো কৈছো ইমান দিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই মন্তব্য কৰা বুলি উল্লেখ কৰিছে যে অসমীয়াই হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব দিছপুৰ অসমৰ বাবে ই এক অতিকৈ চিন্তনীয় বিষয় তেওঁলোকৰ মনত থকা কথাটোৱে আজি আজমলে নিজৰ মুখেৰে উল্লেখ কৰিছে এই বদৰুদ্দিন আজমলৰ মন্তব্য হৈছে মিয়াৰ মন্তব্য এই কথাৰ পৰা এতিয়া অসমীয়াই শিকিব লাগে অসমীয়াই এতিয়া বুজিব লাগিব মিয়াক কিদৰে ৰখাব পাৰো মিয়াক কিদৰে বাধা দিব পাৰো তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো উল্লেখ কৰিব লাগিব যে আজি কিছু সময় পূৰ্বে বদৰুদ্দিন আজমলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে এটা ডাঙৰ মন্তব্য কৰিছিল তেওঁ কৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াকৈ চিঞৰি থাকোঁতেই যাব মিয়াকৈ চিঞৰি থাকোঁতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ জনাই দিছপুৰত শাসন হাতত তুলি ল'ব মিয়াই পাৱাৰ দেখুৱাব আৰু সেয়া খুব কম দিনৰ সময়তে ঘটিব গতিকে এই যি মন্তব্য বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ অসমৰ জনসাধাৰণক চেলেঞ্জ জনাই মন্তব্য কৰিছিল AIUDF প্ৰধানে গতিকে এই মন্তব্যক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বদৰুদ্দিন আজমলে আজি যি মন্তব্য কৰিছে সেয়া হৈছে মিয়াৰ মন্তব্য আৰু ইমান দিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই কথাই কৈ আছিল অসমীয়া যদি এক নহয় অসমীয়াই যদি আজি হাৰ নাপায় তেনেহ'লে কিন্তু আগন্তুক 10টা বছৰৰ ভিতৰত দেখিবলৈ পাব অসমত এনে পৰিৱেশ গতিকে অসমত যাতে এনে পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে অসমীয়া এক হ'ব লাগিব বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই গতিকে অসমীয়া এক হ'ব লাগিব তেওঁলোকে যি মনে মনে ভাবি আছে তেওঁলোকৰ মনৰ কথা আজি বদৰুদ্দিন আজমলে নিজৰ মুখেৰে কৈছে গতিকে এই কথাৰ পৰা বদৰুদ্দিন আজমলৰ মন্তব্যৰ পৰা আমি অসমীয়া এতিয়া শিকিব লাগিব মিয়াক কিদৰে আমি বাধা দিব পাৰোঁ সেই কথা আমি এতিয়া অসমীয়াই এক হৈ চিন্তা কৰিব লাগিব বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে আগবঢ়াবলৈ চেষ্টা কৰিম আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায় মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে মোৰ নজৰত আছে এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায় মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে মোৰ নজৰত আছে এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায় মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ
ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। আজমলে যিটো কৈছে